হেল্ল' গাইজ নমস্কাৰ জনুৰাণীত হয় এটা ভিডিঅ'লৈ ব্লগ স্বাগতম জনাইছোঁ আৰু আপোনালোকক এটা বস্তু দেখাব ওলাইছোঁ আৰু এয়া হৈছে মেখেলা দেখা হৈছে নে ধুনীয়াকৈ পাৰি থৈ দিছোঁ আৰু ইফালে আমি স্ক্ৰীন প্ৰিণ্টিঙৰ কাৰণে আগবাঢ়িছোঁ আৰু ইফালে আপোনালোকক দেখাই দিছোঁ ৱালত আমাৰ পুৰা ৱালপেপাৰ মাৰি দিয়া আছে দেখা হৈছেনে আমাৰ দুখন ৱালত লগাই আছে ইফালে এখন আছে আৰু ইফালে এখন আছে আৰু আমাৰ ওচৰৰ পৰা অলপমান দেখাই দিছোঁ আৰু একদম টাইলছ খোৱা লগা হৈছে হয়নে নাই ক'বচোন আপোনালোকে আৰু আজিকালি এইবিলাক বস্তু মানে বেছি চলিছে হয়নে মানে ইমান ধুনীয়া লাগিছে আৰু ভিডিঅ' কৰিবৰ কাৰণে এতিয়াৰ পৰাই চিন্তা নাই আৰু এই দুখন মানে দাদাহঁতে টেষ্টিঙৰ কাৰণে আনিছিলে এই দুখন ধুনীয়াকৈ মানে দিছে আৰু ইফালে মই বস্তুবিলাক ধুনীয়াকৈ সজাই থৈ দিছোঁ আৰু দুখন মানে ইমান ধুনীয়া সঁচাই আৰু আপোনালোকৰ এনেকুৱা মাৰিছে নেকি কমেণ্ট কৰিবচোন আৰু এই আমাৰ অনলাইন অৰ্ডাৰ কৰিছিলে মিছ'ৰ পৰা আৰু এতিয়া আমি আগবাঢ়িছোঁ আমাৰ স্ক্ৰীন প্ৰিণ্টিঙৰ কাৰণে আৰু এতিয়া আমি ধুনীয়াকৈ অৰেঞ্জ কালাৰটো লৈ লৈছোঁ আৰু মানে মোৰ লগজনী খুৰীমাকে মানে দিছিলে আৰু দুখন মেখেলা একে নিচিনা হয় পলিষ্টাৰৰ তাৰপিছত মোক মানে কালাৰ অলপমান মাৰিব দিলে সেইকাৰণে মই ভাবিলোঁ দুখনতে অৰেঞ্জ কালাৰ মাৰি দিম মানে কিয় জানানে মানে কালাৰবিলাক মানে যেতিয়া গুচাব লাগে বহুত টাইম লাগে সেইকাৰণে যিহেতু অকণমান মানে ইমান আৰু হেৰি নহয় ঘৰত পিন্ধা হয় সেইকাৰণে মই ভাবিলোঁ দুখন মেখেলাতে মই অৰেঞ্জ কালাৰটোকে দি দিম আৰু ইফালে আমাৰ ফুলটো যিটো ফুল আছে সেই ফুলটো মাৰি দিম আৰু সেই ফুলটো মানে খুব ভাল লাগে আৰু বহুতে মানে সেই ফুলটো বেছি ভাল পায় সেইকাৰণে আৰু স্ক্ৰীনখন আমি ধুনীয়াকৈ মুচি লৈ বহুত দিন মানে স্ক্ৰীন প্ৰিণ্টিং কৰা নাছিলোঁ আৰু সেইকাৰণে আৰু এতিয়া মানে মুচি ধুনীয়াকৈ এৰাই লৈছোঁ আৰু আপোনালোকেতো স্ক্ৰীন প্ৰিণ্টিং কৰোঁতেতো আপোনালোকে গমেই পাইছে কেনেকৈ কি কৰোঁ আৰু এইফালে ফাৰ্ষ্ট অলপমান দি লৈ কিনে এইডাল হ'ল ব্ৰাছডাল আৰু ব্ৰাছ পেটাৰ ধুনীয়াকৈ মানে মাৰি থাকিব লাগে তাৰপিছত মানে যিটো আমাৰ তলৰ ফাক আৰু স্ক্ৰীন প্ৰিণ্টিংগিলা মানে বেলেগ চিষ্টেম হয় মানে তলত মানে ফাক থাকে যিহেতু মানে যেতিয়া কালাৰটো দিয়া যায় মানে যেতিয়া মানে ব্ৰাছ পাতেৰে ধুনীয়াকৈ লৰাই দিব লাগে ইমান ধুনীয়াকৈ ওলাই যায় আৰু এইবিলাক বস্তু যে কোনে ওলাইছে সঁচাই মানে ভাবি নাপাওঁ মানে ভাল লাগে আৰু এইবিলাক বস্তু কামবিলাক কৰি আৰু এটা কাম মই হাতত তুলি লৈছোঁ আপোনালোকে বাৰু গমেই পাইছে যদি মোৰ ভিডিঅ'বিলাক চাইছে আৰু সেয়া হৈছে হেণ্ড এম্ব্ৰইডাৰী মানে হাতেৰে যিবিলাক এম্ব্ৰইডাৰী কৰে সেইবিলাক আৰু তো মোৰ যিহেতু কাপোৰ নাই সেইকাৰণে মই এতিয়ালৈ কৰিব পৰা নাই আৰু যেতিয়া কৰিম বাৰু আপোনালোকে গমেই পাব আৰু মানে সেইদিনাখন এখন বেলেগ মেখেলা লগালোঁ কিন্তু মেখেলাখনৰ সম্পূৰ্ণ নহ'ল মোৰ সূতাৰ কাৰণে মই ৰখি গ'লোঁ সেইকাৰণে আপোনালোকক মই নেক্সট টাইম বাৰু আপোনালোকক দেখাম বাৰু এখন বেলেগ মেখেলা কিনি আনিব লাগিব নহ'লে মানে ঘৰত সেনেকুৱা উকা মানে কাপোৰ নাই তো এইফালে আমাৰ স্ক্ৰীন প্ৰিণ্টিঙৰ প্ৰথম লাইনটো হৈ গৈছে দেখা পাইছেনে আৰু বাকীখিনি দেখাই নাথাকোঁ শেষ হোৱাতে মই দেখাই আছোঁ আৰু এতিয়া আমাৰ 2 নম্বৰ লাইনটোৰ মানে শেষ হ'বই আৰু যিহেতু তো এতিয়া ফাইনেল লুকটো হৈছে আমাৰ এই দুখন মেখেলা ধুনীয়াকৈ হৈ গৈছে দেখা পাইছেনে ভাল লগা হৈছে বগাবিলাকত মানে এইবিলাক মানে কালাৰ যিকোনো কালাৰ অৰেঞ্জ কালাৰে হওক নাইবা মানে গ্ৰীণ কালাৰে হওক বা ব্লেক কালাৰে হওক মানে এইবিলাক বস্তু দি কিনে মানে খুব ভাল লাগে তো আৰু মেখেলাখন দিবৰ কাৰণে এতিয়া মানে শুকাবৰ কাৰণে মানে ৰ'দত দি থৈ দিয়া আছে আৰু ইফালে আমি এতিয়া কেক বনাব আহিছোঁ যিহেতু মোৰ এইবিলাক হ'ল বাচনবিলাক মানে ক্ৰীম চিম ফেটি থৈ দিছোঁ তো কেক বনাওঁ আপোনালোকে মোৰ নেক্সট চেনেলটো দেখা পাব আৰু ইফালে আমি স্কুৱেৰ চাইজ আৰু ৰাউণ্ড চাইজৰ মানে 2টা কেক বনাম তো এই দুটা আমাৰ স্পঞ্জ হৈ গৈছে তো আজিৰ কাৰণে বাই বাই নেক্সট ভিডিঅ' লগ পাম দেই।